মই এটা কথা আমাৰ মহান শিল্পী মৰমৰ শিল্পী হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ ডাঙৰীয়াই আমাক অকালতে এৰি গুচি গ'ল। সেই মহান শিল্পীগৰাকীয়ে এটা উল্লেখযোগ্য কথা কৈ গ'ল, কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে। হয়নে? ইমান সুন্দৰ এই কথাষাৰিয়ে আগন্তুক দিনত মই ভাবো বহুত ক্ৰিয়া কৰিব, ইতিবাচক ইয়াৰ শক্তিশালী প্ৰভাৱ আমাৰ সমাজ জীৱনত নিশ্চিতভাৱে বিস্তাৰ কৰিব। কাৰণ কিতাপ পঢ়িব লাগিব। আজি জুবিন গাৰ্গেও তেখেতৰ জীৱনকালত বহুত অধ্যয়ন কৰিছে আৰু বহু মই ইণ্টাৰভিউ চাইছোঁ। সেই ইণ্টাৰভিউবিলাকত অত্যন্ত তত্ত্বগধুৰ তেখেতে সেই ইণ্টাৰভিউবিলাকত বক্তব্য ৰাখিছিল, বিভিন্ন প্ৰশ্নৰ সঠিক প্ৰত্যুত্তৰ দিছিল। গতিকে উঠি অহা প্ৰজন্মক আমি একোগৰাকী আদৰ্শ নাগৰিক হিচাপে গঢ় দিব লগা হ'লে কিতাপৰ যোগেদিহে এইটো সম্ভৱ হ'ব।